পুৱা 4 বজাত আমাৰ উষা কীৰ্তন হ'ল। আমাৰ এইটো বাৰ্ষিক কৰ্ম, প্ৰতি বছৰে আমি এইটো উদযাপন কৰোঁ। আৰু আমাৰ ইয়াত আপোনাৰ গোটেই আঠখেলৰ যিমান মানুহ আছে, 800ৰ পৰা 1000 ঘৰ হ'ব আমাৰ মানুহ, সকলো মানুহে আজি আমাৰ এটা নিৰ্দিষ্ট চান্দা আছে, সেই চান্দা দি পেলাই ইয়াত যোগদান কৰে। ৰাতিলৈতো বহুত মানুহ হ'ব, দিনত আহিব পৰা নাই কিছুমান, সেৱকী যথেষ্ট আহিছে, সেৱকী সকলো আহিছে যাতে ইয়াত চান্দা এটা লগাব পাৰে। আমাৰ পয়ষষ্ঠি সংখ্যক এয়া আমাৰ ৰাস মহোৎসৱ, বহুত পুৰণা, অতীজৰ পৰা চলি আহিছে। আগতেতো ইয়াত নামঘৰত আপোনাৰ ষ্টেজ নাছিলে, আমি মানে মাটিৰে ষ্টেজ বনাই মেলি তেনেকৈ ধৰণে কৰা হৈছিলে। আৰু সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ যথেষ্ট এইটো নাটঘৰ হ'ল। ইয়াত আমাৰ যোৰহাটৰ শিল্পী আছে, গোলাঘাটৰ আছে, স্থানীয় আছে, সকলো লাগি পেলাই আমি ৰাস উদযাপন কৰোঁ বাৰ্ষিক কৰ্ম হিচাপে। আৰু আজি ৰাতিলৈ যথেষ্ট ভিৰ হ'বৰ কাৰণে আমি বাহিৰত পৰ্দাৰো ব্যৱস্থা কৰিছোঁ। সকলো ৰাইজকে আমি নাট উপভোগ কৰিবৰ কাৰণে, ৰাস উপভোগ কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। যিহেতু টিকেট নোহোৱাকৈ আপোনালোকে হয়, প্ৰতি বছৰে আমাৰ ফ্ৰী থাকে বাৰ্ষিক কৰ্ম। আমাৰ আঠখেলীয়া নামঘৰ ই এটা বাৰ্ষিক কৰ্ম। 6টা বাৰ্ষিক কৰ্মৰ ভিতৰত ৰাস মহোৎসৱো এটা, শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱো বাৰ্ষিক কৰ্ম। গতিকে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ, প্ৰতি বছৰে আমাৰ বাৰ্ষিক কৰ্ম হৈ থাকক আৰু এই ধৰণে সকলোৱে সহযোগ কৰক, এয়াই কামনা কৰিছোঁ।